নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খতিয়ৰা আশা কৰিছো আপোনালোক নিশ্চয় ভালে আছে নহয়নে বন্ধু বান্ধৱীসকল পানী লগা চৰ্দি হৈ আছে হলেও আমি ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ এৰা নাই কাৰণ আমি যেহেতু প্ৰস্তুতি আৰম্ভ কৰিছো আৰু প্ৰস্তুতি আৰম্ভ কৰি যামেই নহয়নে আৰু থমকি ৰ'বলগীয়া নহয় যাতে আমি আৰু বন্ধু বান্ধৱীসকল আজি আমি ইণ্ডিয়ান পলিটিৰ টপ ইম্পৰ্টেণ্ট জিকে এমচিকিউ কুৱেশ্যনছ লৈ আহিছো আৰু এইটো এছএছচি জিডিৰ কাৰণে খুব গুৰুত্বপূৰ্ণ এডিআৰি 2.0 আৰু আসাম পুলিচ ষ্টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ বাবে খুব গুৰুত্বপূৰ্ণ প্ৰতিটো এক্সামতে ইণ্ডিয়ান পলিটিক কুৱেশ্যনসমূহ আহি থাকে আৰু আমি ইয়াত আজি বৰ্তমান সময়ৰ যিবিলাক প্ৰতিযোগিতামূলক পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা কুৱেশ্যনসমূহ আহি থাকে অৰ্থাৎ ষ্টেটমেণ্ট বেছড কুৱেশ্যনসমূহ লৈ আহিছোঁ আৰু এইবোৰ খুব গুৰুত্বপূৰ্ণ আৰু বন্ধু বান্ধৱীসকল যিসকলে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং আৰু বন্ধু বান্ধৱীসকল আমি এতিয়াৰে পৰা ইণ্ডিয়ান পলিটি নামৰ প্লেলিষ্টটো ক্ৰিয়েট কৰিছোঁ আৰু তাত আমি এতিয়াৰে পৰা ইণ্ডিয়ান পলিটিৰ সম্পূৰ্ণ জিকে ভিডিঅ'বিলাক তাতে আপলোড কৰিম আপোনালোকে তাৰ পৰা চাব পাৰে আৰু যিসকল বন্ধু বান্ধৱীয়ে আছাম এণ্ড ইটছ পিপুলছৰ ভিডিঅ'সমূহ চোৱা নাই অনুগ্ৰহ কৰি ওপৰত থকা আই বাটনটো ক্লিক কৰি পেলাই আপোনালোকে আছাম এণ্ড ইটছ পিপুলৰ প্লেলিষ্টটো পাব তাত গৈ পেলাই সম্পূৰ্ণ ভিডিঅ'খিনি চাব পাৰিব তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো হৈছে বাই হুইচ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিল ডিড দ্য পাৰ্লিয়ামেণ্ট লৱাৰ দ্য ভোটিং এজ ফ্ৰম 21 to 18 years সংবিধানৰ কোনটো সংশোধনী বিধেয়ক অনুসৰি ভোটাধিকাৰ 21 বছৰৰ পৰা 18 বছৰ কৰা হয় আৰু অপশ্যনসমূহ দিয়া আছে এ 42nd এমেণ্ডমেণ্ট বিল অপশ্যন বি হৈছে 44th অপশ্যন চি হৈছে 61 আৰু অপশ্যন ডি হৈছে 73rd বা 73তম আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 61 অৰ্থাৎ সংবিধানৰ 61তম সংশোধনী বিধেয়ক অনুসৰি ভোটাধিকাৰৰ যিটো বয়স আছিল 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হয় আৰু এই বিল কিমান চনত ইন্ট্ৰডিউচ কৰা হৈছিল 1988 চনত আৰু ইয়াক কাৰ্যকৰী কৰা হৈছিল 1989 চনত মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ 2 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ এতিয়া 2 নম্বৰ প্ৰশ্নটো হৈছে দ্য ষ্টেট কমপ্লিটেড গভৰ্ণৰ মাষ্ট হেভ ইয়াৰ্ছ অফ এজ এখন ৰাজ্যৰ ৰাজ্যপালৰ ন্যূনতম বয়স হ'ব লাগিব ডেছ বুলি সোধা হৈছে আৰু অপশ্যনসমূহ দিয়া আছে 30 অপশ্যন বি হৈছে 35 অপশ্যন চি হৈছে 40 আৰু অপশ্যন ডি হৈছে 45 আৰু এজন ৰাজ্যৰ ৰাজ্যপালৰ বা এখন ৰাজ্যৰ ৰাজ্যপালৰ ন্যূনতম বয়স হ'ব লাগিব 35 বছৰ ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া হেবিয়াছ কৰ্পাছ আইন বা হেবিয়াছ কৰ্পাছ এক্ট 1679 আছিল বা হ'ল অপশ্যনসমূহ দিয়া হৈছে এ ষ্টেটছ ডেট no one was to be imprisoned without a writ or warrant starting the charge against him কোনো ব্যক্তিক তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ বাবে পৰোৱানা নোহোৱাকৈ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব অপশ্যন বি দিয়া হৈছে provided facilities to a prisoner to obtain either speedy trial or release in bail কোনো ব্যক্তিক অতি শীঘ্ৰে জামিনত মুক্তি অথবা ন্যায় বিচাৰৰ সুবিধা আগবঢ়োৱা হ'ব ন্যায় বিচাৰৰ যিটো সুবিধা সেইটো আগবঢ়োৱা হ'ব বুলি দিয়া হৈছে আৰু অপশ্যন চি দিয়া আছে safeguarded the personal liberties of the people against arbitrary imprisonment by the king's orders ৰজাৰ আদেশ অনুযায়ী কোনো ব্যক্তি জেলত থাকিবলগীয়া হ'লে তেওঁৰ সম্পত্তিৰ সুৰক্ষা প্ৰদান আৰু অপশ্যন ডি দিয়া হৈছে অল অফ দিজ আপোনালোকে এই অপশ্যনসমূহ আকৌ এবাৰ চাই ল'ব পাৰে কি বুলি সোধা হৈছে যে হেবিয়াছ কৰ্পাছ আইন আছিল 1679 আৰু ইয়াৰ ভিতৰত কোনটো শুদ্ধ বুলি দিয়া আছে অপশ্যনটো কোনটো শুদ্ধ বুলি সোধা হৈছে আৰু অপশ্যনসমূহটো চাই ল'ব পাৰে আপোনালোকে এ আছে বি চি আৰু ডি দিয়া আছে আৰু এই অপশ্যনসমূহৰ ভিতৰত হেবিয়াছ কৰ্পাছ আইনৰ আওতাত পৰিছিল অপশ্যন ডি অল অফ দিজ অৰ্থাৎ অল অফ দি এভভ ওপৰৰ সকলোবোৰ হেবিয়াছ কৰ্পাছ আইনৰ পৰিছিল ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া ওম বিৰলা দ্য স্পীকাৰ অফ লোকসভা ৰিপ্ৰেজেণ্টছ with which among the following constituencies বৰ্তমানৰ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কোন সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰে বুলি সোধা হৈছে আৰু অপশ্যনসমূহ দিয়া আছে কটাবুন্দি
অপশ্যন বি হৈছে ইন্দোৰ, অপশ্যন চি হৈছে নাগপুৰ আৰু অপশ্যন ডি হৈছে জবলপুৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কটাবন্ধি। বন্ধু বান্ধৱীসকল, পানী লগা আৰু চৰ্দিৰ কাৰণে মাত্ৰ অকণ খেলি মেলি পাব পাৰে, হ'লেও কথা নাই, আমি ভিডিঅ'খিনি ৰেগুলাৰলি দিবলৈ প্ৰয়াস কৰি আছোঁ। 5 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। 5 নম্বৰ প্ৰশ্নটো হৈছে গাল্ফ কৰ্পৰেশ্যন কাউন্সিল ৱাজ অৰিজিনেলি ফৰ্ম বাই ডেছ। উপসাগৰীয় সহযোগিতা সংস্থা পুনতে গঠন কৰে ডেছে বুলি সোধা হৈছে। অপশ্যনসমূহ দিয়া আছে এ বাহৰেইন, কুৱেইট, ওমান, কাটাৰ, ছৌদি আৰবিয়া এণ্ড ইউনাইটেড আৰব এমিৰেটছ। বাহৰেইন, কুৱেইট, ওমান, কাটাৰ, ছৌদি আৰব আৰু সংযুক্ত আৰব গণৰাজ্য। অপশ্যন বিত দিয়া আছে ছেকেণ্ড ৱৰ্ল্ড নেশ্যন, দ্বিতীয় বিশ্বৰ দেশবোৰে। আৰু অপশ্যন চিত দিয়া আছে থাৰ্ড ৱৰ্ল্ড নেশ্যনছ, তৃতীয় বিশ্বৰ দেশবোৰে। আৰু অপশ্যন ডিত দিয়া আছে ফ'ৰ্থ ৱৰ্ল্ড নেশ্যনছ, অৰ্থাৎ চতুৰ্থ বিশ্বৰ দেশবোৰে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গাল্ফ কৰ্পৰেশ্যন কাউন্সিল অৰিজিনেলি ফৰ্ম হৈছিল, পুনতে গঠন কৰিছিল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বাহৰেইন, কুৱেইট, ওমান, কাটাৰ, ছৌদি আৰবিয়া এণ্ড ইউনাইটেড আৰব এমিৰেটছ। বাহৰেইন, কুৱেইট, ওমান, কাটাৰ, ছৌদি আৰব আৰু সংযুক্ত আৰব গণৰাজ্য। অপশ্যন নম্বৰ এ। 6 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। 6 নম্বৰ প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোয়িং ৱেৰ দ্য ফাৰ্ষ্ট টু ষ্টেটছ ইন ইণ্ডিয়া which established পঞ্চায়তী ৰাজ ইন 1956। 1956 চনত পঞ্চায়তী ৰাজ স্থাপন কৰা ভাৰতৰ প্ৰথম ৰাজ্য তলৰ কোন দুখন বুলি সোধা হৈছে। আৰু অপশ্যনত দিয়া আছে এ ৰাজস্থান এণ্ড মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু মহাৰাষ্ট্ৰ। অপশ্যন বিত দিয়া আছে ৰাজস্থান এণ্ড আন্ধ্ৰপ্ৰদেশ, ৰাজস্থান আন্ধ্ৰপ্ৰদেশ। অপশ্যন চিত দিয়া হৈছে ৰাজস্থান আৰু উৰিষ্যা। আৰু অপশ্যন ডিত দিয়া হৈছে ৰাজস্থান আৰু পাঞ্জাৱ। আৰু মনত ৰাখিব পঞ্চায়তী ৰাজ স্থাপন কৰা ভাৰতৰ প্ৰথম ৰাজ্য দুখন হ'ল অপশ্যন বি, অৰ্থাৎ ৰাজস্থান আৰু অন্ধ্ৰপ্ৰদেশ। এই দুখন ৰাজ্যই কি কৰিছিল 1956 চনত পঞ্চায়তী ৰাজ স্থাপন কৰা প্ৰথম দুখন ৰাজ্যত পৰে। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। 7 নম্বৰ প্ৰশ্ন দ্য ইণ্ডিয়া ইজ ফলোয়িং ডেছ। ভাৰতে ডেছ নীতি গ্ৰহণ কৰে, তলত দিয়া কোনটো নীতি গ্ৰহণ কৰে বুলি সোধা হৈছে। অপশ্যনসমূহ দিয়া আছে এ পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচি, সংসদীয় গণতন্ত্ৰ। অপশ্যন বিত দিয়া হৈছে প্ৰেচিডেঞ্চিয়েল ডেমক্ৰেচি, ৰাষ্ট্ৰপতীয় গণতন্ত্ৰ। অপশ্যন চিত দিয়া আছে কিংশ্বিপ, ৰাজশাসন। আৰু অপশ্যন ডিত দিয়া আছে ডিক্টেটৰশ্বিপ, অৰ্থাৎ একনায়কত্ববাদ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচি, অৰ্থাৎ সংসদীয় গণতন্ত্ৰ। ভাৰতে সংসদীয় গণতন্ত্ৰ নীতি গ্ৰহণ কৰে। নম্বৰ প্ৰশ্নটো আহিছোঁ আমি এতিয়া। 8 নম্বৰ প্ৰশ্নটো হৈছে দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কেন নমিনেট ডেছ মেম্বাৰ্ছ ইন লোকসভা এণ্ড ডেছ মেম্বাৰ্ছ ইন ৰাজ্যসভা। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে লোকসভালৈ 10জন সদস্য আৰু ৰাজ্যসভালৈ 10জন প্ৰতিনিধি মনোনীত কৰিব পাৰে। কিমানজন প্ৰতিনিধি বুলি কৈছে। আৰু অপশ্যনসমূহ দিয়া আছে এ 12 and 2, অপশ্যন বি 2 and 12, অপশ্যন চি 2 and 10 আৰু অপশ্যন ডি হৈছে 10 and 12। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2 and 12, অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে লোকসভালৈ 2জন সদস্য তেওঁ মনোনীত কৰিব পাৰে আৰু ৰাজ্যসভালৈ কেইজন 12জন সদস্য মনোনীত কৰিব পাৰে। মনত ৰাখিব, এইটো খুব গুৰুত্বপূৰ্ণ। 9 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। 9 নম্বৰ প্ৰশ্নটো হৈছে চেঞ্চাছ অফ ইণ্ডিয়া ইজ বিং হেল্ড ৰেগুলাৰলি আফটাৰ এভৰি ডেছ। ভাৰতৰ লোকপিয়ল প্ৰতি 10 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়, আমি সকলোৱে জানো নহয়নে। আৰু অপশ্যনসমূহ দিয়া আছে এ 6 years, অপশ্যন বি 8 years, অপশ্যন চি 10 years আৰু অপশ্যন ডি হৈছে 12 years। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমি সকলোৱে জানো 10 years নহয়। 10 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। 10 নম্বৰ প্ৰশ্নটো হৈছে via which among the following amendments of the Constitution the territories of Goa, Daman and Diu were incorporated in the Indian Constitution। তলত দিয়া সংবিধানৰ কোনটো সংশোধনী অনুসৰি গোৱা, দমন আৰু দিউ ভাৰতৰ সংবিধানৰ আওতালৈ অনা হয়। আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে এ কনষ্টিটিউশ্যন 10th Amendment Act 1961, 1961 চনৰ সংবিধানৰ 10ম সংশোধনী অনুসৰি। অপশ্যন বিত দিয়া আছে কনষ্টিটিউশ্যন 12th Amendment Act 1962 আৰু অপশ্যন চিত দিয়া আছে কনষ্টিটিউশ্যন 14th Amendment Act 1962 আৰু অপশ্যন ডিত দিয়া আছে নান অফ ডিজ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে গোৱা, দমন আৰু দিউ, অৰ্থাৎ সংবিধানৰ 12তম সংশোধনী অনুসৰি কনষ্টিটিউশ্যন 12th Amendment Act 1962 অনুসৰি কি কৰা হৈছিল, সংবিধানৰ আওতালৈ অনা হৈছিল। ঠিক আছে। 11 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। 11 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য টাৰ্ম অফ NSDL stands for। NSDL ৰ সম্পূৰ্ণ ৰূপটো কি। আৰু অপশ্যনসমূহ দিয়া আছে এ নেশ্যনেল ছিকিউৰিটি ডেভেলপমেণ্ট লিমিটেড, অপশ্যন বিত দিয়া আছে নেশ্যনেল ছিকিউৰিটিজ ডেপজিটৰী লিমিটেড, অপশ্যন চিত দিয়া আছে নেশ্যনেল ছেফটি ডেভেলপমেণ্ট লিমিটেড, অপশ্যন ডিত দিয়া আছে নেচাৰেল
সেফটি ডেভেলপমেণ্ট লিমিটেড আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে NSDL ৰ পূৰ্ণ ৰূপটো হৈছে নেশ্যনেল ছিকিউৰিটিজ ডেপজিটৰী লিমিটেড 12 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া 12 নম্বৰ প্ৰশ্নটো হৈছে দ্য ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ইজ ইলেক্টেড বাই দ্য ইলেক্টৰেল কলেজ কনচিষ্টিং দ্য মেম্বাৰ অফ ডেছ ভাৰতৰ উপৰাষ্ট্ৰপতিক দেশৰ এক বিশেষ নিৰ্বাচিত বিধায়িনী গোটৰ দ্বাৰা নিৰ্বাচন কৰা হয় আৰু অপশ্যনসমূহ দিয়া আছে এ ৰাজ্যসভা এ বা 1 আৰু অপশ্যন বি দিয়া আছে লোকসভা অপশ্যন চি দিয়া আছে ষ্টেট লেজিসলেচাৰ ৰাজ্যিক বিধানসভাৰ সদস্যসকলৰ দ্বাৰা এতিয়া সোধা হৈছে যে চুজ দ্য কাৰেক্ট অপশ্যন ফ্ৰম দ্য কোডছ গিভেন বিলো বৰ্তমান সময়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰি আজিৰ কুৱেশ্যনসমূহ লৈ অহা হৈছে বিশেষকৈ ষ্টেটমেণ্ট বেছড কুৱেশ্যনসমূহ আহি আছে এতিয়া আৰু সেইকাৰণে আমি ষ্টেটমেণ্ট বেছড কুৱেশ্যনখিনি আনিবলৈ যত্ন কৰিছোঁ আৰু কুৱেশ্যনখিনি আপোনালোকে ভালদৰে চাব পাৰে কাৰণ সম্পূৰ্ণখিনি কভাৰ নকৰিব পাৰে সেইকাৰণে আপোনালোকে ইয়াক ভিডিঅ'টো আগলৈ লৈ পেলাইও চাব পাৰে নহয়নে আৰু যিখিনি গুৰুত্বপূৰ্ণ বুলি ভাবে আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰে ঠিক আছে আৰু অপশ্যনসমূহ দিয়া আছে এতিয়া চাওক চুজ দ্য কাৰেক্ট অপশ্যন ফ্ৰম দ্য কোডছ গিভেন বিলো আৰু অপশ্যন এ দিয়া আছে অনলি 1 অপশ্যন বি দিয়া আছে অনলি 1 and 2 অপশ্যন চি দিয়া আছে 2 and 3 আৰু অপশ্যন ডি দিয়া আছে 1 and 4 অপশ্যনকেইটা চাই লওক আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অনলি 1 and 2 অৰ্থাৎ ভাৰতৰ উপৰাষ্ট্ৰপতিক দেশৰ বিশেষ নিৰ্বাচিত বিধায়িনী গোটৰ দ্বাৰা নিৰ্বাচন কৰা হয় কোন কেইখন গোটৰ দ্বাৰা বুলি সোধা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ 1 আৰু 2 অৰ্থাৎ ৰাজ্যসভা আৰু লোকসভাৰ জৰিয়তে তেওঁলোকৰ বিধায়িনী গোটৰ দ্বাৰা উপৰাষ্ট্ৰপতিক নিৰ্বাচন কৰা হয় ইয়াতে কি নাথাকে ৰাজ্যিক লেজিসলেচাৰ অৰ্থাৎ ৰাজ্যিক বিধানসভাৰ সদস্যসকলে ভোট প্ৰদান নকৰে ঠিক আছে 13 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া 13 নম্বৰ প্ৰশ্নটো হৈছে এইটো ষ্টেটমেণ্ট বেছড কুৱেশ্যন অকণ ভিডিঅ'টো বেক কৰি চাব পাৰে সম্পূৰ্ণ কুৱেশ্যনখিনি নাহিলে ঠিক আছে উইথ ৰেছপেক্ট টু দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া হুইচ এমং দ্য ফলোয়িং ষ্টেটমেণ্টছ ইজ আৰ কাৰেক্ট ভাৰতৰ ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত তলৰ কোনটো বাক্য শুদ্ধ আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে এ পাৰ্চন হু has been president of India is eligible for immediate re-election যিজন ব্যক্তি ৰাষ্ট্ৰপতি তেওঁ পুনৰবাৰ ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে আৰু অপশ্যন 2 দিয়া আছে a person cannot hold the office of president of India for more than 2 consecutive terms ৰাষ্ট্ৰপতি পদত তেওঁ কোনো ব্যক্তিয়ে দুটা কাৰ্যকাল কটাব নোৱাৰে প্ৰথমত দিয়া আছে এজন ব্যক্তি পুনৰবাৰ তেওঁ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে আৰু অপশ্যন 2 দিয়া আছে ৰাষ্ট্ৰপতি পদত কোনো ব্যক্তিয়ে দুটা কাৰ্যকাল কটাব নোৱাৰে অৰ্থাৎ সিৰিয়ালি ৰেগুলাৰলি হয়নে আৰু এতিয়া সোধা হৈছে চুজ দ্য কাৰেক্ট অপশ্যন ফ্ৰম দ্য কোডছ গিভেন বিলো শুদ্ধটো বাছি উলিয়াওক আৰু এতিয়া দিয়া আছে কোডসমূহ অনলি 1 অনলি 2 আৰু অপশ্যন চি বথ 1 and 2 আৰু অপশ্যন ডি হৈছে neither 1 or nor 2 অপশ্যনকেইটা আপোনালোকে আকৌ চাই লওক আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অৰ্থাৎ অনলি 1 কেৱল এজন কি হৈছে একত কি দিয়া আছে এ পাৰ্চন হু হেজ বিন প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ইজ এলিজিবল ফৰ ইমিডিয়েট ৰি-ইলেকশ্যন যিজন ব্যক্তি ৰাষ্ট্ৰপতি তেওঁ পুনৰবাৰ ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে 14 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ এতিয়া 14 নম্বৰ প্ৰশ্নটো হৈছে যিখিনি আমি কুৱেশ্যন আনিছোঁ এই কুৱেশ্যনসমূহ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ দৃষ্টিকোণৰ পৰা খুবেই গুৰুত্বপূৰ্ণ আৰু ইণ্ডিয়ান পলিটিৰ কুৱেশ্যনসমূহ লৈ আহিছোঁ আজি আমি এটা প্লেলিষ্ট ক্ৰিয়েট কৰিছোঁ নতুনকৈ ইণ্ডিয়ান পলিটি বুলি আৰু ইণ্ডিয়ান পলিটিসমূহৰ গোটেইখিনি ভিডিঅ' এই প্লেলিষ্টত আপলোড কৰা হ'ব আপোনালোকে চাব পাৰে আৰু আজি ইয়াৰ পাৰ্ট 1 ভিডিঅ'টো ব্ৰাঞ্চেছ অফ হুইচ ট্ৰি এপিয়াৰ অন দ্য ইউনাইটেড নেশ্যনছ ফ্লেগ ৰাষ্ট্ৰসংঘৰ পতাকাখনত কোনজোপা গছৰ ডাল দেখা যায় আৰু অপশ্যনসমূহ দিয়া আছে ইউকেলিপ্টাছ অপশ্যন বি অলিভ বা জলফাই গছ আৰু অপশ্যন চি দিয়া আছে মেপল আৰু অপশ্যন ডি দিয়া আছে বাৰ্লি আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি জলফাই অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ পতাকাখনত জলফাই গছৰ ডাল দেখা পোৱা যায় 15 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ এতিয়া 15 নম্বৰ প্ৰশ্নটো হৈছে how long a person should have practiced in a high court to be eligible to be appointed as a judge of Supreme Court of India উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি পাবলৈ এজন অধিবক্তাই উচ্চ ন্যায়ালয়ত কিমান বছৰ ওকালতি কৰিব লাগিব অৰ্থাৎ আৰু অপশ্যনসমূহ দিয়া আছে 10 years অপশ্যন বি 15 years অপশ্যন চি 12 years আৰু অপশ্যন ডি হৈছে 5 years অৰ্থাৎ এজন
ব্যক্তি কি হ'ব লাগিব উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি পাবলৈ হ'লে তেওঁ কিমান বছৰ উচ্চ ন্যায়ালয়ত হাই কোৰ্টত ওকালতি কৰা হ'ব লাগে বুলি সোধা হৈছে প্ৰেক্টিচ কৰা থাকিব লাগিব আৰু ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ 10 ইয়াৰ্ছ অৰ্থাৎ সেই অধিবক্তাজন হ'বলৈ হ'লে তেওঁ কি কৰিব লাগিব উচ্চতম ন্যায়ালয়ৰ তেওঁ 10 বছৰ হাই কোৰ্টত তেওঁ ওকালতি কৰা হ'ব লাগিব প্ৰেক্টিচ কৰা থাকিব লাগিব 16 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ এতিয়া 16 নম্বৰ প্ৰশ্নটো হৈছে via which among the following amendments of the Constitution of India Delhi was designated as National Capital Territory NCT সংবিধানৰ কোনটো সংশোধনী অনুসৰি ভাৰতৰ ৰাজধানী দিল্লীক ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল হিচাপে ঘোষণা কৰা হয় আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে 63rd Amendment Act অপশ্যন বি 69th Amendment Act অপশ্যন চি হৈছে 74th Amendment Act আৰু অপশ্যন ডি হৈছে 76th Amendment Act আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 69th Amendment Act আৰু 69th Amendment Act অনুসৰি দিল্লীক ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল 17 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ এতিয়া 17 নম্বৰ প্ৰশ্নটো হৈছে দ্য নিউলি ফৰ্মড ইউনিয়ন টেৰিটৰিজ আৰ ডেছ নতুনকৈ গঠন হোৱা কেন্দ্ৰীয় শাসিত অঞ্চল দুখন হ'ল অপশ্যনসমূহ দিয়া আছে জম্মু এণ্ড কাশ্মীৰ অপশ্যন বি আছে কাশ্মীৰ এণ্ড গোৱা আৰু অপশ্যন চি হৈছে পডিচেৰী এণ্ড মণিপুৰ আৰু অপশ্যন ডি হৈছে জম্মু কাশ্মীৰ এণ্ড লাডাখ আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে জম্মু কাশ্মীৰ এণ্ড লাডাখ এই দুখন ইউনিয়ন টেৰিটৰিজ নতুনকৈ গঠন কৰা হৈছিল 18 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য কেপিটেল অফ লাডাখ লাডাখৰ ৰাজধানী কি আৰু অপশ্যনসমূহ দিয়া আছে কাৰ্গিল অপশ্যন বি জম্মু অপশ্যন চি লেহ কাৰ্গিল আৰু অপশ্যন ডি আছে আকচাই চীন আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে লাডাখৰ ৰাজধানী আছে লেহ কাৰ্গিল 19 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ এতিয়া 19 নম্বৰ প্ৰশ্নটো হৈছে ফ্ৰম হুইচ ডেট জম্মু কাশ্মীৰ এণ্ড লাডাখ ৰিকগনাইজ এজ ইউনিয়ন টেৰিটৰিজ অফ ইণ্ডিয়া কোন তাৰিখৰ পৰা জম্মু আৰু কাশ্মীৰ আৰু লাডাখে ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে মৰ্যাদা পালে আৰু অপশ্যনসমূহ দিয়া আছে 30 অক্টোবৰ 2019 অপশ্যন বি 30 আগষ্ট 2019 অপশ্যন চি 8 আগষ্ট 2019 আৰু অপশ্যন ডি হৈছে 31 অক্টোবৰ 2019 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 31 অক্টোবৰ 2019 20 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ এতিয়া 20 নম্বৰ প্ৰশ্নটো হৈছে দ্য ডিফেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া ইজ ডেছ অৰ্থাৎ বৰ্তমানৰ প্ৰতিৰক্ষা মন্ত্ৰী কোন বুলি সোধা হৈছে আৰু অপশ্যনসমূহ দিয়া আছে দ্য ডিফেন্স মিনিষ্টাৰ আৰু অপশ্যনসমূহ দিয়া আছে এ ৰাজনাথ সিং অপশ্যন বি অমিত শ্বাহ অপশ্যন চি নৰেন্দ্ৰ মোদী আৰু অপশ্যন ডি হৈছে উৰ্মিলা সীতাৰামন বা নিৰ্মলা সীতাৰামন উৰ্মিলা হৈ আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাজনাথ সিং তেওঁ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে মোৰ মৰমৰ সমূহ বন্ধু বান্ধৱীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু যিসকলে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ শেষত পুনৰবাৰ মোৰ মৰমৰ সমূহ বন্ধু বান্ধৱীলৈ অশেষ ধন্যবাদ জনালোঁ থেংক ইউ ধন্যবাদ জয় আই অসম